নমস্কাৰ দৰ্শক গাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন আৰু এক্সাইটিং এপিছডলৈ। আজি আমাৰ কাষত আছে আমাৰ অসমৰ স্বনাম ধন্য এজন শিল্পী, যিজন শিল্পীয়ে আমাৰ অসমীয়া চিনেমা জগতত ইমানেই প্লেবেক ছিংগিং দিছে আৰু আমাৰ সৌভাগ্য আমাৰ মাজত আজি জীৱন্ত অৱস্থাত থকা প্লেবেক ছিংগাৰ আটাইতকৈ বয়োজ্যেষ্ঠ তেখেতেই, আৰু তেখেত আমাৰ অতিকৈ শ্ৰদ্ধাৰ পূজনীয় আদৰ্শ কি বিভূষণেৰে মই বিভূষিত কৰিম। মোৰ লগত এনেকুৱা ভাষা নাই, এনেকুৱা শব্দ নাই যে তেখেতক মোৰ ভাষাৰ দ্বাৰা বিভূষিত কৰিব পাৰিম। তেখেত হৈছে আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত দীপেন বৰুৱা ডাঙৰীয়া। নমস্কাৰ ছাৰ। নমস্কাৰ। হয় ছাৰ, বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমাৰ অনুষ্ঠানটোৰ প্ৰতি, জ্ঞান বাৰ্তা অনুষ্ঠানটোৰ প্ৰতি, যিটো অনুষ্ঠানে বৰ্তমান আমি নৱপ্ৰজন্মৰ বাবে এটি নৱজাগৰণমুখী চিন্তাৰে আমি আগবাঢ়িছোঁ, যিখিনি চিন্তাধাৰাক আমি আমাৰ বয়োজ্যেষ্ঠ আমাৰ পূৰ্বপুৰুষসকলৰ পৰা আমি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে সেই অনুষ্ঠানটোত আপোনাৰ বহুমূলীয়া সময়ৰ এটি সময় দিয়াৰ বাবে প্ৰথমে মই আপোনাক পোনপ্ৰথমে সমগ্ৰ অসমবাসী ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম ছাৰ, মই জানিব বিচাৰোঁ যে আপুনি সংগীতৰ জগতখনত দীপেন বৰুৱা বুলি ক'লে আমাৰ অসমৰ এজন উজ্জ্বলিত ভোটাতৰা। পোনপ্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰোঁ, সংগীত ক্ষেত্ৰৰ ভোটাতৰা সদৃশ আমাৰ দীপেন বৰুৱা ছাৰৰ সংগীত ক্ষেত্ৰখনলৈ কেনেকৈ আকৰ্ষণ জাগিছিল আৰু কিয় আকৰ্ষিত হৈছিল, সেই বিষয়ে যদি আমাৰ নৱপ্ৰজন্মক আপুনি অকণ অৱগত কৰে, তেতিয়াহ'লে যিসকল নৱপ্ৰজন্মই তেওঁলোকৰ শিল্পীসুলভ মনোবৃত্তি এটা মনতে পোষণ কৰি ৰাখিছে, সেই শিল্পীসুলভ মনোবৃত্তিটোক বিস্ফোৰণ কৰিবৰ কাৰণে তেওঁলোকেও এটা উদ্যম পাব। সৰুৰ পৰা গান ভাল পাইছিলোঁ। হয়, মায়ে গান গাইছিলে, ভক্তিমূলক গানবিলাক। হয়, সেইবিলাক শুনি থাকোঁ। মই যিহেতু কনিষ্ঠ ঘৰৰ ভাই ককাৰ ভিতৰত, মায়ে খুব মোৰ ওচৰতে গাই থাকে বেছি। একেবাৰে সৰুৰ পৰা আৰু সৰু কথা কৈছোঁ। এতিয়া সেইবিলাক শুনি শুনি গানৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। তাৰপিছত মই খেলা ধূলাত সোমাই পৰিলোঁ। হয়, লগতে গানটো শুনিয়ে থাকোঁ, সদায় ৰেডিঅ' পকাই থাকোঁ। আৰু দাদাহঁতেও গান গাই সেইবিলাক শুনি থাকোঁ। বিশেষকৈ মই ৰেডিঅ' পাগল আছিলোঁ। ৰেডিঅ' পাগল বুলি ক'লে ভুল নহ'ব চাগে। আৰু অনবৰত মই যেতিয়াই সময় পাওঁ, এইখিনিতে এটা মস্ত ৰেডিঅ' আছিলে, এই ৰেক এখন আছিলে, এইখিনিতে তাত টুল এখন আছিলে, বহি পেলাই অনবৰত ক'ত হিন্দী গান পাওঁ, ৰফি চাহাব, মহম্মদ ৰফি চাহাব, কিশোৰ কুমাৰ, মান্না দে, হেমন্ত কুমাৰ, যিমান গায়ক গায়িকা আছে সকলোৰে গান শুনিবৰ কাৰণে মানে পগলা হৈ থাকোঁ আৰু পকা হিন্দী গানবোৰ। কিয় ভাল পাইছিলোঁ মই নাজানো এইটো। আৰু লগতে মই খেলা ধূলা কৰিছিলোঁ। মই ক্ৰিকেটৰ প্ৰতি খুব আকৃষ্ট হৈছিলোঁ। ক্ৰিকেটত আমাৰ ফিল্ডখনত অগ্ৰজবিলাকে খেলে, ডাঙৰবিলাকে। তেওঁলোকৰ লগত অকণমান জানো বল চল আনি দিওঁ, এনেকৈ দলিয়াই খেলোঁ। তেনেকৈ খুব ইণ্টাৰেষ্ট এটা বহি গ'ল খেলৰ প্ৰতিও। সেই তেনেকৈ ডাঙৰবিলাকে এনেকৈ অকণমান শিকাই বুজাই দিলে, ইয়াৰ প্ৰতি বেছি ইণ্টাৰেষ্টটো বাঢ়িল ক্ৰিকেটৰ প্ৰতি। লগতে গানটোতো আছে, গান শুনো। ফিল্ডত গ'লে মই ক্ৰিকেট, আৰু ঘৰত আহিলে গান, মানে ৰেডিঅ'। এই দুটাই মোক একদম কিবা কৰি পেলাইছিলে। সেই দুটা বস্তু নহ'লে মই নোৱাৰোঁ থাকিব। যেতিয়াই সময় পাওঁ, পঢ়া সময়খিনি বাদ দি পেলাই মানে খেলা নহ'লে গান, এই দুটা লাগিব। সেই তেনেকৈ শুনি 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 সেইবিলাক আওৰাই থাকোঁ, বাথৰুমত চিঞৰি থাকোঁ, গাই থাকোঁতে গাঁৱতে ছেট হৈ গ'ল মোৰ মানে গলাত যিকোনো গান, মানে ইভিন ছেমি ক্লাছিকেল গানবিলাকো গাই থাকোঁ। এই কিশোৰ কুমাৰে যিবিলাক কৰে, ইয়ডলিং বুলি কয়, সেইটো কিশোৰ কুমাৰৰ স্পেচিয়েলিটি বস্তু। কাৰো নাই, সেইটো আছে দুই এজনৰ, হয়তো কিশোৰ কুমাৰৰ স্পেচিয়েল। আৰু সেইবিলাকো শুনি শুনি গাই থাকোঁ, সেইবিলাকো চেষ্টা কৰোঁ, সেইবিলাকো গাই থাকোঁ বাথৰুমৰ ভিতৰত। বাথৰুমতো চবেই গান গায়, চব মানুহে গান গায়, অকণমান অকণমান হ'লেও গুণগুণাই থাকে। কিন্তু মই একদম খুলি গাইছিলোঁ আৰু ভাবা নাছিলোঁ মোক কোনোবাই ওচৰ চুবুৰীয়া শুনিব, কিন্তু এইবিলাক মনলৈ ভাৱ অহা নাছিলে। সেই তেনেকৈ গাঁৱতে গাঁৱতে প্ৰেক্টিচ এটা হৈ আছে চাগে ভিতৰে ভিতৰে, তেনেকৈ দাদাহঁতে শুনি থাকে। সেই তেনেকৈ যেতিয়া কলেজত সোমালোঁ আৰু ইউনিভাৰ্চিটি, তেতিয়া ডক্টৰ বেজবৰুৱা চিনেমাখনৰ গানবোৰ সাজু হৈছে। সংগীত পৰিচালক ৰমেন দা আছিলে, ৰমেন বৰুৱা দাদা। তাৰপিছত ব্ৰজেন বৰুৱা ডাইৰেক্টৰ, ব্ৰজেন বৰুৱা মোৰ ৰমেন দা আৰু ওপৰৰ দাদা। মানে ব্ৰজেন দা আচলতে সংগীতৰ মানুহে আছিলে, সংগীতজ্ঞ। নিপদাই চিনেমা কৰিছিলে 56ৰ পৰা, 56 চনৰ পৰা আছিল। কিন্তু ব্ৰজেন দাই সংগীত পৰিচালনাহে কৰিছিলে 5-6খনমান ছবিত। তাৰপিছত লাহে লাহে কামবোৰ শিকি পেলাই নিজে পৰিচালনাত হাত দিলে। দ্বিতীয় ছবি, প্ৰথমখন আছিলে ইটো সিটো বহুতো, সেইখন হাস্যমধুৰ ছবি আছিলে। আৰু দ্বিতীয়খন ডক্টৰ বেজবৰুৱা যেতিয়া কৰিবলৈ ওলালে, গায়কৰ কাৰণে মানে কাক বিচাৰিব, কোৱা শুনিছোঁ পিছত সেইবোৰ দেই, কাক বিচাৰিব, কাৰোবাক কয়, মানুহে সুধিলে কয় আৰু দাদাহঁতে
বিচাৰিম দেখিলোঁ যে এই মোৰ ভাইটো দেখোন বাথৰুমত গাই থাকে চব ধৰণৰ গান গায় কিশোৰ কুমাৰৰ নিচিনা গায়ক গাব চেষ্টা কৰে ৰফি চাহাবৰ নিচিনা চেষ্টা কৰে আকৌ ফিমেল ভইচো মানে হেৰিটো লতা মংগেশকাৰৰ গান হওক বা আশা ভোছলেৰ গান বা গীতা দত্তৰ গান সেইবোৰ মানে ফিমেল ভইচৰ নিচিনা উলিয়াব চেষ্টা কৰোঁ যিটো কিশোৰ কুমাৰে কৰি থাকে সেইটো মিমিক্ৰি টাইপৰ এইবিলাকো কৰি থাকোঁ শুনি থাকে মই তেতিয়া ভবাই নাছিলোঁ আকৌ আৰু তাৰপিছতে সেই শুনি দুয়ো ৰমেন দা আৰু বজেন দা আলোচনা কৰিলে চাগে কৰি পেলাই যদি ই দেখোন পাৰিব চব ধৰণৰ গান গায় ইয়াক গাম তেনেকুৱা ধৰণৰ পিছতহে গম পালোঁ এই মানুহবিলাকে আহি কয় নহয় দীপেনক কেনেকৈ উলিয়ালে তেনেকৈ সোধে নহয় বজেন দাহঁতক এই কথাবোৰ তেনেকৈ শুনা পাওঁ আৰু তেনেকৈ গম পাওঁ সেই তেনেকৈ গাবলৈ ক'লে গানবোৰ শিকাই দিলে তাৰপিছত আৰু তেনেকেই গায়ক হ'লোঁ সেই প্ৰথম ছবিখনো ছুপাৰ হিট হ'ল গানবোৰো ছুপাৰ হিট হ'ল ৰাতিৰ ভিতৰতে গায়ক হৈ গ'লোঁ একে ৰাতি ছবিখন আৰু একে ৰাতিৰ ভিতৰতে দৰ্শক ৰাইজ গায়ক একে ৰাতিৰ ভিতৰতে নহয় সেই এটা ৰাতিতে এনেকুৱাকৈ গায়ক এজন ওলাই আহিল যিজন গায়কে তেওঁৰ দশকৰ পৰা হয়তো 70s আপোনালোকৰ 70sৰ আগৰ পৰাই আপোনালোকে ষ্টাৰ্ট কৰিছে 68ৰ পৰা এই 68 চনৰ পৰা আৰু সেই 68 চনতে জন্ম হোৱা গায়কজন আজিও অসমৰ হাৰ্টথ্ৰব হিচাপে আছে জন্ম হোৱা গায়ক নহয় মই 68 চনত মোৰ জন্ম হোৱা নাই গানৰ জন্ম হৈছে আপোনাৰ কণ্ঠৰ পৰা মই সেইটোৱে ক'ব বিচাৰিছোঁ একজেক্টলি আৰু ছাৰ আপোনাৰ কথাখিনিৰ পৰা এটা কথা অনুভৱ কৰিব পাৰিলোঁ যে আমাৰ হৃদয়লৈ বা আমাৰ মন মগজুলৈ কিবা এটা যদি সেই তেনেকুৱা আপোনাৰ যিটো স্পৃহাই আপোনাক খেলিবৰ প্ৰতি অনুপ্ৰেৰণা যোগাইছিলে যিটো স্পৃহাই আপোনাক গানৰ মিমিক্ৰি বা গানসমূহক ৰিয়াজ কৰাৰ ক্ষেত্ৰত আপোনাক অনুপ্ৰেৰণা জনাইছিলে আপুনি মাজতে এটা কথা ক'লে যে বাথৰুমত গাই থাকোঁতে ওচৰ চুবুৰীয়াই কি ভাবিব কি নাভাবিব সেইটো মই চিন্তা কৰা নাছিলোঁ মানে চিন্তা অহাই নাছিলে আৰু মই আমাৰ নৱপ্ৰজন্মক ক'ব বিচাৰোঁ যে ক্ৰিটিচিজম বোলা বস্তুটোলৈ কেতিয়াও কেয়াৰে কৰিব নালাগে কোনে কি ক'ব বাদ দিয়া তুমি তোমাৰ হৃদয়ক তোমাৰ অন্তৰাত্মাখনক তৃপ্ত কৰিব পৰাকৈ যিটো কৰ্ম কৰি ভাল পাইছা তাত 100% ডুবাই দিয়া মই এজন অনুভৱী ব্যক্তিৰ জীৱনৰ কিছু মূল মন্ত্ৰ জানি পেলাই তোমালোকক ক'ব বিচাৰিছোঁ হয় ছাৰ আপুনি আনুষ্ঠানিকভাৱে ধৰি লওক মই এইটো সুধিব বিচাৰিছোঁ আনুষ্ঠানিকভাৱে সাৰেগামা পাধা নিচিনা যিটো আমাৰ ক্লাছিকেল ট্ৰেইনিং সংগীত যিটো মই শিকা নাই ক'তো শিকা নাই হয় এইবিলাক মই ক্লাছিকেল শিকা নাই ক'তো মই ক'লোঁ নহয় মই নিজে ৰেডিঅ' শুনি তেনেকৈ যেনেকৈ কিশোৰ কুমাৰে ক'তো শিকা নাছিলে কিশোৰ কুমাৰ আনুষ্ঠানিক শিক্ষা নাই এই শুনি কিশোৰ কুমাৰে গায় তেনেকুৱা আৰু ইনবৰ্ণ হৈ যায় হয় খুব ধুনীয়া দেখিছে বহুতে বহুত ধৰণৰ মন্তব্য দিয়ে মই একজেক্টলি ছাৰৰ কথাটোতে সংগতি ৰাখি আগন্তুক পৰ্যায়ত এই কথাষাৰ ক'বলৈ আহিছিলোঁ যে কিশোৰ কুমাৰ ডাঙৰীয়া যিজনে সাৰেগামা পাধা নিচিনা কোনো স্কেলৰ বিষয়ে নাজানে কোনো ৰাগৰ বিষয়ে নাজানে আৰু তেখেতক অনুপ্ৰেৰণা হিচাপে লৈ পেলাই জানে ৰাগৰ বিষয়ে জানে ময়ো কিছুমান ৰাগৰ বিষয়ে এতিয়া জনা হৈছোঁ কিশোৰ কুমাৰ কিশোৰ দা নিশ্চয় জানিব সেইবিলাক নজনা যিটো আপুনি কৈছে নাজানে বুলি আনুষ্ঠানিকভাৱে তেখেতে সেইটো ট্ৰেইনিং লোৱা নাছিলে আনুষ্ঠানিক ট্ৰেইনিং ক'তো লোৱা নাই ক্লাছিকেল যিটো শিকে উচ্চাংগ সংগীত শিকা নাই কিশোৰ কুমাৰে যেনেকৈ ৰফি চাহাবতে শিকিছে শিকি পেলাই গৈছে লতা মংগেশকাৰ শিকিছে প্ৰত্যেক গায়কে শিকে কিশোৰ কুমাৰে শিকা নাই বুলি ভালকৈ জানো সকলোৱে জানে এইটো আনুষ্ঠানিক শিক্ষা নাই বুলি ঠিক তেনেকৈও মোৰো আনুষ্ঠানিক শিক্ষা নাই কোনো গান শিকোৱা নাই নিজে শিকিছোঁ ছাৰ মই আপোনাৰ কথাখিনিৰ পৰা এটা কথা অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ইনবৰ্ণ হিচাপে যিটো টেলেণ্ট থাকে বা আমাৰ অনুষ্ঠান এটাতো গৈ পেলাই যেতিয়া আমি আনুষ্ঠানিকভাৱে কিবা এটা প্ৰশিক্ষণ লওঁ সেই প্ৰশিক্ষণটোৱে আমাৰ টেলেণ্টটোক আৰু অলপ ফ্ৰেছ কৰিবৰ কাৰণে আৰু অলপ যাতে উজ্জীৱিত কৰি তোলে তাৰ বাবে আমি যিকোনো এটা ট্ৰেইনিং লওঁ কিন্তু কিছুমান এনেকুৱাও শিল্পী থাকে যিসকলৰ ইনবৰ্ণ হিচাপে টেলেণ্ট থাকে আপুনি এইটো কথা ক'ব বিচাৰিছে নেকি তেনেকুৱাই কথা হয় আৰু এই ক্ষেত্ৰত আমি ইতিহাসলৈ যদি চাওঁ তেতিয়াহ'লে ছাৰ আমি দেখা পাওঁ যে কালিদাস যিজনে এটা সময়লৈকে যোদ্ধামুখ্য হিচাপে প্ৰতিষ্ঠিত আছিলে কিন্তু সেই কালিদাস এটা সময়লৈ গৈ পেলাই এনেকুৱা হ'ল যে সেই কালিদাসে যিবিলাক কবিতা লিখিছিলে আজি সেই কবিতা পঢ়ি পেলাই মহান দাৰ্শনিকসকলে বা মহান পণ্ডিতসকলে PhD ডিগ্ৰী লৈ আছে গতিকে তেখেতৰ সেইটো ইনবৰ্ণ টেলেণ্ট হিচাপে আছিলে সাইকো এনালাইচিছ কৰোঁতে কথাখিনি গম পাইছিলোঁ বা যি নহওক ছাৰ আপোনাৰ জীৱনৰ বৃত্তান্তসমূহ জানিবলৈ পাই খুব ভাল লাগিলে আৰু মই এইখিনিতে আপোনাৰ এই ঘৰটোৰ বিষয়েও জানিব বিচাৰোঁ যিহেতু এইটো এটা আমাৰ মানে অসমৰ এটা ইতিহাসপূৰ্ণ ঘৰ আৰু দৰ্শক ৰাইজ ক'ব বিচাৰোঁ যে এই যিটো ঘৰত ছাৰৰ যিটো ঘৰত বৰ্তমান আমি বহি আছোঁ এই চকীখনতে ছাৰে বহি হাজাৰ ইণ্টাৰভিউ দিছে এই চকীখনতে বহি ছাৰে হাজাৰ অনুষ্ঠানত নেতৃত্ব দিবৰ বাবে তাৰ আগমুহূৰ্তত কথা বতৰা পাতিছে গতিকে ছাৰ এই ঘৰটো কেনেকৈ নিৰ্মাণ হৈছিলে ঘৰটোৰ আজিলৈকে কিমান দিন হৈছে এই ঘৰটোৰ নিৰ্মাণৰ আঁৰৰ আপোনাৰ জ্ঞাত কথাখিনি যদি আমাক জনায় খুবেই ভাল লাগিব নহয় একচুৱেলি মই
ঘৰৰ কনিষ্ঠ হিচাপে মই খুব এটা নাজানিম ডাঙৰ অগ্ৰজবিলাকে জানিছিল হয়তো তেখেতসকলতো এতিয়া নাই কিন্তু আমাৰ দেউতা মানে আমি কামৰূপৰ মানুহৰ কাৰণে পিতা বুলি মাতো এই পিতা ইঞ্জিনিয়াৰ আছিলে ব্ৰিটিছৰ টাইমত তেখেতে ব্ৰিটিছৰ আণ্ডাৰতো কাম কৰিছিলে আৰু সেই ইঞ্জিনিয়াৰ হৈছিলে তেতিয়াতো অসমত ইঞ্জিনিয়াৰিং কলেজ নাই ৱেষ্ট বেংগলৰ শিৱপুৰ ইঞ্জিনিয়াৰিং কলেজ দুখনমান ইঞ্জিনিয়াৰিং কলেজ আছে খড়গপুৰ আছিল নেকি আৰু দুখনমান আছিল শুনামতে মই গতিকে তাৰ পৰা পাছ কৰা ইঞ্জিনিয়াৰ তেখেতৰ নিজৰ ব্ৰেইনেৰে বনাইছে এইটো ঘৰ 1923 চনত গতিকে যোৱা বছৰ 100 বছৰ কমপ্লিট হ'ল ঘৰটো এতিয়া 101 বছৰ চলি আছে এইখিনি আৰু এই চব গোটেই ষ্ট্ৰাকচাৰটো লোহাৰ খুঁটাৰ ওপৰত আছে এইবোৰ যে মাজত দেখিছে ক'লা ক'লা ৰং দিয়াৰ কাৰণে ধৰিব নোৱাৰি কাঠ যেন লাগে এইটো লোহাৰ খুঁটা এইটো এটা লোহাৰ খুঁটা সেই কৰ্ণাৰত লোহাৰ খুঁটা এইবোৰ এই খুঁটাবোৰ আনি দিছিলে ব্ৰিটিছে মানে লণ্ডনৰ শেফিল্ডৰ পৰা আনি দিছিলে জাহাজেৰে মানে ডাইৰেক্ট গুৱাহাটী নহয় আনিছে য'ত জাহাজেৰে আনিব নোৱাৰে ৰেলত আনিছে তেনেকৈ আনি গুৱাহাটী পহুচাইছে তেনেকৈ মানে অনাই দিছিলে লণ্ডনৰ পৰা ব্ৰিটিছৰ দিনৰ ব্ৰিটিছৰ সামগ্ৰীৰ দ্বাৰা নিৰ্মিত এটি ঘৰ আৰু এই ঘৰটিলৈ সোমাই আহিলে নিশ্চয় গম পাব লিখাও আছে যে সাম হোমছ আৰ জাষ্ট এড্ৰেছেছ এণ্ড সাম হাউচ 1000 টেলছ আৰু এই ঘৰটোত তেনেকুৱা হাজাৰ হাজাৰ কাহিনী আছে এই ঘৰটোৰ পৰা হাজাৰ হাজাৰ সংগীতৰ জন্ম হৈছে খুব ভাল লাগিলে ছাৰ আপোনাৰ ঘৰটোৰ বিষয়ে জানিবলৈ পাই আৰু ছাৰ এইখিনিতে মই জানিব বিচাৰোঁ যে আপুনি সংগীতময় যাত্ৰাত যেতিয়া নিজকে অৱতীৰ্ণ কৰিছিলে তেতিয়া পিছ হুহুকি চাবলগীয়া কোনো কথাই নাছিলে গতিকে আপুনি সেই যাত্ৰাটো আজি দশকৰ পাছত দশক ধৰিও অব্যাহত ৰাখিছে আজিও সেই ধাৰাবাহিকতা যে চলি আছে কিন্তু আজি কিছুমান শিল্পী এনেকুৱা দেখা যায় যে দুই এটা গান হিটছ দিলে তাৰপিছত তেওঁলোকৰ সেই সময়ৰ সোঁতত তেওঁলোকৰ সেই বস্তুটো ম্লান পৰি যায় কিন্তু আপোনাৰ ধাৰাবাহিকতা এটা আজিও আছে আপুনি সেই বস্তুটো কেনেকৈ মেইনটেইন কৰি চলি আহিছে সেইটো আৰু মই নিজে ক'ব নোৱাৰিম মোৰ এটা ইণ্টাৰনেল ৰিয়াজ এটা হৈ থাকে মোৰ মানে যিকোনো মুহূৰ্তত মই টোপনিৰ পৰা উঠাৰ লগে লগে কিবা এটা গান ভিতৰত বাজি থাকে হিন্দী হওক অসমীয়া হওক কিয় হয় সেইটো মই নাজানো সেইটো হয়তো কোনোবাই জানিব ডক্টৰ চাইকেট্ৰিষ্ট মই নাজানো অৱশ্যে এইটো মানে ইণ্টাৰনেলি হৈ থাকে বস্তুটো সেইটো মানে ৰিয়াজৰ নিচিনা হৈ থাকে মোৰ এটা আৰু নহ'লে যেতিয়া সময় পাওঁ তেতিয়া তোমাৰ সময় মানে ৰেডিঅ' থাকিবই আৰু গান থাকিবই ৰেডিঅ' হওক কিবা হওক আজিকালিতো ইউটিউবতো পাই যাওঁ বহুত গান বা তেনেকৈ বহুত ডিভাইচ ওলাইছে তেনেকৈ পাই যাওঁ গতিকে মই গানেই শুনি থাকোঁ অনবৰ ঘৰত থকাৰ সময়ত সেইটোৱে আৰু কথাটো গতিকে মই ক্ৰিকেটত গোটেইখিনি খেলিলোঁ ৰঞ্জি ট্ৰফি পৰ্যন্ত মই খেলিলোঁ অসম স্কুল টীমৰ যিটো কোচবিহাৰ ট্ৰফি অল ইণ্ডিয়া লেভেল BCSৰ সেইটো এতিয়াও আছে কোচবিহাৰ ট্ৰফি অসম টীমৰ এবাৰ মই ভাইচ কেপ্টেইন আছিলোঁ আৰু পিছৰবাৰ কেপ্টেইন আছিলোঁ তাৰ পৰা মই ইষ্ট জোন চিলেক্ট হ'লোঁ বেংগল বিহাৰ উৰিষ্যা আৰু অসমৰ ভিতৰত এটা টীম হয় নহয় ইষ্ট জোন টীম সেইটো আমি খেলিব গ'লোঁ বম্বেত এগেইনষ্টে সেইটো ৱেষ্ট জোনৰ এগেইনষ্টে খেলিছিলোঁ তাত সুনীল গাভাস্কাৰ একনাথ চোলকাৰ তেওঁলোক এবছৰ পিছতে টেষ্ট খেলিলে ইণ্ডিয়া টীমত ইনক্লুড হ'ল গতিকে তেওঁলোকৰ বিপক্ষেও খেলিছোঁ মই বলিং কৰিছোঁ তেওঁলোকৰ বল খেলিছোঁ বম্বেত তাৰপিছত গৈ পেলাই কলেজৰ হৈ পেলাই ইউনিভাৰ্চিটি ভাগলপুৰত খেলিছোঁ বিহাৰৰ এগেইনষ্টে তেনেকৈ খেলিলোঁ তাৰপিছত গুৱাহাটী দলৰ হৈ পেলাই 12 বছৰমান খেলিলোঁ আন্তঃজিলা ক্ৰিকেট তাৰপিছত আকৌ ৰঞ্জি ট্ৰফি খেলিলোঁ 2 বছৰ কিন্তু ৰঞ্জি ট্ৰফি মই বেছি খেলিব নাপালোঁ কিয় এই ডক্টৰ বেজবৰুৱা যেতিয়া ছুপাৰ হিট হৈ গ'ল গানবিলাক বহুত প্ৰযোজক ওলাই গ'ল চিনেমা কৰিবলৈ ছবি কৰিবলৈ চবেই মোকে বিচাৰি আহে মই বিচাৰি আহোঁতে মানে তেতিয়া অসমত ষ্টুডিঅ' নাই কলিকতা নহ'লে বম্বে যাব লাগে এই অহা যোৱা কৰোঁতে মাহত 2বাৰ 3বাৰ মাহত তেনেকুৱা হয় কেতিয়াবা কলিকতালৈ যাওঁ তাত ৰেকৰ্ডিং কৰা টেলিগ্ৰাম কৰি দিয়ে ষ্টুডিঅ'লৈ আকৌ তেতিয়া টেলিগ্ৰামৰ হেৰি আৰু মোবাইল চবাইলতো তাত কথাই নাই লাইনো কেতিয়াবা নাথাকে কাৰোবাৰ নাথাকে টেলিগ্ৰামৰ যুগ আৰু তেতিয়া টেলিগ্ৰাম কৰি দিয়ে মই তাত থাকি যাওঁ আৰু থাকি পেলাই আকৌ তাৰ পৰা বাহিৰে বাহিৰে বম্বেলৈ যাওঁ তাতে গান শিকি পেলাই আকৌ তেওঁলোক ইয়াৰ পৰা যায় মিউজিক ডাইৰেক্টৰ বা প্ৰডিউচাৰ প্ৰযোজক সকল তেনেকুৱা গৈছে মোৰ দিন এইটো কাৰণে অহা যোৱা কৰোঁতে মই খেলত সময় দিব নোৱাৰা হ'লোঁ নহ'লে আৰু হয়তো বেছি দিন খেলিলোহেঁতেন এই গানত যে সোমাই পৰিলোঁ লগতে আকৌ ফাংচনবিলাকৰ অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান কাৰণে বিচাৰি আহে মাজে মাজে সেইবোৰো কৰিবলগীয়া হয় গতিকে সেই ব্যস্ততাৰ কাৰণে মই খেলৰ পৰা আঁতৰি আহিবলগীয়া হ'ল সেইটো আচলতে এটা কথা অনুভৱ কৰিব পাৰিছোঁ দৰ্শক ৰাইজ নিশ্চয় আপোনালোকেও অনুধাৱন কৰিব পাৰিছে যে সেই ভোটাতৰাজনক
আৰু ভোটাতৰভাৱে জিলিকি তুলিবৰ কাৰণে নিয়তিয়ে যদিও তেখেতে খেল ভাল পাইছিলে খেলৰ পৰা সেই নিয়তিৰ কালক্ৰমত গৈ তেখেতে এজন প্ৰতিষ্ঠিত গায়ক বা আমাৰ হৃদয়ত আজি দীপেন বৰুৱা ডাঙৰীয়াৰ যিটো প্ৰতিচ্ছবি যিখন প্ৰতিচ্ছবি আমাক মানে গ্ৰাস কৰি ৰাখিছে সেই দীপেন বৰুৱাজনক ভগৱানে সেই তেনেকেই উলিয়াই আনিছে আৰু ছাৰে এটা কথা মই অনুভৱ কৰিব পাৰিছোঁ ছাৰৰ জীৱনৰ পৰা নৱপ্ৰজন্মক ক'ব বিচাৰিছোঁ যে যেটো কণ্টিনিউৱাছ প্ৰচেছ ছাৰে সেই কণ্টিনিউৱাছ প্ৰচেছটোক সৰুৰে পৰা অব্যাহত ৰাখিছিলে যদিও তেখেতে আনুষ্ঠানিকভাৱে প্ৰথমতে ট্ৰেইনিং লোৱা নাছিলে সাৰেগামা বাধানী ছাৰ কিন্তু তেখেতৰ ভিতৰত শব্দ বাজি থাকে যেন তেখেতে অনুভৱ কৰে চাইকিয়াট্ৰিষ্টেহে বুজি পাব তেখেতে কোৱা মতেদি এইবিলাক কথা সামান্য কথা নহয় এই কথাসমূহক সংগীত প্ৰিয় ব্যক্তি প্ৰতিজনে অনুভৱ কৰিব পাৰিব ছাৰ ময়ো সংগীত খুবেই ভাল পাওঁ আপোনালোকৰ সংগীত আপোনাৰ যেনেকৈ ৰেডিঅ' এটা আছিল মোৰো সৰু কালত মোৰ দেউতাহঁতৰ জামানা পাই সেই এনেকৈ ঘূৰাই দিয়া ৰেডিঅ' পৰা আছিলে এনেকৈ ঘূৰাই যে গ্ৰামফোন নেকি এইটো আমাৰো আছিল সেইবিলাকো শুনিছিলোঁ ৰেকৰ্ডবিলাক আছে হয় এইটো মোৰ ভাগিনটোক দি দিছিলোঁ ইয়াৰ বাইদেউ থাকি আছিলে বাইদেউ নাই অৱশ্যে এতিয়া ভাগিনটোক দিছে এইটো লৈ যা কি কৰিম আৰু এতিয়া ৰেকৰ্ডৰ যুগ গ'ল হয় কেতিয়াবাই দিলোঁ বহুত বছৰ আগতেই দি মই আপোনাৰ কথাখিনিৰ লগত হয় এই কথাখিনিৰ লগত মই ৰিলেট কৰিব পাৰিছোঁ যে মই সৰুকালটোত ময়ো তেনেকুৱা এটা মানে পৰিৱেশৰ পৰাই ওলাই আহিছোঁ মোৰ দেউতাই বা মই কিছু গুণগুণাওঁ দেউতাই গান নাগায় কিন্তু দেউতাও ৰেডিঅ' পোক একদম আজি ডেটতো মই ৰাতিপুৱা আপোনাৰ আহোঁতে ৰেডিঅ' বজাই আছে দেউতাই গতিকে মই এটা কথা সৰুৰ পৰাই যেনেকৈ কিশোৰ কুমাৰ মহম্মদ ৰফি ময়ো সেই কথাটো মোকো মানে কিশোৰ কুমাৰ আৰু মহম্মদ ৰফি এই দুজনে মোকো বহুতেই অনুপ্ৰাণিত কৰে আৰু থাৰ্ডলি আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা আপোনাৰ গানসমূহ শুনো আৰু জুবিন গাৰ্গৰ গানসমূহ শুনো আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াটো বাৰু তেখেতৰ লেভেলটো বেলেগ হৈ যায় কিন্তু মানে আপোনালোকৰ গানসমূহে সঁচাকৈ এটা প্ৰাণ ঢালি দিয়ে আমাক আমি যেতিয়া এতিয়াও শুনো বা এতিয়াও আমাৰ ডেকা প্ৰজন্মৰ মাজত এতিয়া আমাৰ অকণমান ডেকা কাললৈ হয়তো আপোনাক মই লৈ যাব বিচাৰিছোঁ তেনেকৈ বেকাকৈ নাচাবা চকুলৈ গানটো মোৰ খুবেই প্ৰিয় আৰু সেই গানটো মানে আমাৰ কোনোবা ছোৱালীক গাভৰু ছোৱালীক আমাৰ ডেকাসকলে জোকাবৰ কাৰণে আজিকালি এটা ফিলিংছ হিচাপে এটা মধুৰ মানে ফিল হিচাপে ব্যৱহাৰ কৰে গতিকে মই জানিব বিচাৰোঁ যে সেই গানটোত ইমানখিনি প্ৰেম ৰস ঢালি দিয়া সেই ব্যক্তিজনৰ জীৱনত প্ৰেমৰ ৰসটো কেনেকৈ উৎফুল্লিত হৈছিল এইটো আৰু ইমান দীঘলীয়া ক'বলৈ দিগদাৰ হয় অকণমান আৰু তেখেত তেওঁ নাইতো এতিয়া মোৰ ভাল নালাগিব কথাবিলাক ক'বলৈ এতিয়া হয় এইটো গতিকে তেনেকুৱা কথা আৰু সেইটো হৈ যায় আৰু প্ৰেমটো আৰু জোৰ জবস্তি কৰা বস্তু নহয় অট'মেটিকেলি হৈ যায় মই থুলমূলকৈ কওঁ অট'গ্ৰাফ ল'ব আহিছিলে মোৰ বহুত আহে হেণ্ডিকত পঢ়িছিলে ওচৰতে সন্দিক কলেজ লগৰ ছোৱালীৰ লগত অট'গ্ৰাফ ল'ব আহোঁতে তাতে বহি আছিলোঁ এইখন চোফা ছেট নাছিলে বেলেগ আছিলে সেই তেনেকৈ চিনাকি হ'ল সেই তেনেকৈ আৰু মাজে মাজে অফ পিৰিয়ডত আহে ইয়াতে কথা পাতে লগত লগৰ ছোৱালীও আহে সেই তেনেকৈ লাভ লোকচান কিবা এটা হৈ গ'ল খুব ভাল লাগিল ছাৰ আপোনাৰ জীৱনৰ মানে আমাৰ মেডামৰ লগত যদিও মেডাম প্ৰয়াত গতিকে মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন মানে কি কয় নিবেদিছোঁ তেখেতৰ প্ৰতিও তেখেতে সৰগ প্ৰাপ্তি হওক আৰু আপোনাৰ পৰা এতিয়া জানিব বিচাৰোঁ যে গান এটি গানৰ ৰিয়াজ বা এজন শিল্পীয়ে নিজকে গানৰ ক্ষেত্ৰখনত ঢালি দিয়াৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ কোনো শিল্পী যদি সেই মনোনিৱেশটো মানে পালন কৰি আহিছে তেখেতক আপুনি কি পৰামৰ্শ আগবঢ়াব মইনো কি পৰামৰ্শ দিম মই পৰামৰ্শ দিয়া মানুহ মই এতিয়ালৈকে গাই আছোঁ নিজেই তেনেকৈ গাই থাকিব লাগে চবে ৰিয়াজ কৰি থাকিব লাগে গাব লাগে ভাল অকণমান মেলোডি ভাৰতীয় সংগীতততো মেলোডি লাগেই আচলতে সেইটো পাহৰি গৈছে বহুতে ভাৰতীয় সংগীত ৱেষ্টাৰ্ণত যেনেকৈ হাৰমনিটো দৰকাৰ ভাৰতীয় সংগীতত মেলোডি খুব দৰকাৰ এতিয়াতো মেলোডিটো নোহোৱা হৈ গৈছে একে ধৰণৰ গান হৈ আছে চব যিবিলাক দেখি আছোঁ টিভিয়ে চিভিয়ে এক ধৰণৰ মেলোডি প্ৰধান গীত হ'লে ভাল হয় সেইটোৱে কথা ছাৰ মই এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে বৰ্তমান মই অন্য শিল্পীসকলৰ পৰাও এই কথাষাৰ জানিবৰ কাৰণে চেষ্টা কৰিছোঁ যে আজি আমাৰ সংগীত অসমীয়া সংগীত এভাৰগ্ৰীণ আজি আলফুলীয়া কপৌ ফুল আপোনাৰো এটা ভাৰ্চন আছে তাৰপিছতে জিলিকে তৰা আকাশৰে বা তেনেকৈ বেকাকৈ অলৰেডিটো কৈছোঁৱে এই গানসমূহক আজিও যে আমি আমাৰ মনত জীৱিত অৱস্থাত আছোঁ তাহানিতে উৎপন্ন হোৱা তাহানিতে জন্ম হোৱা কিন্তু আজিৰ গানবিলাকে সেই তেনেকুৱা এটা স্থায়িত্ব বহু দূৰ গতি কৰিব নোৱাৰে আজিৰ গান এটা সময়ৰ সোঁতত এমাহ বা দুমাহ অতি বেছি তাৰপিছত সেই গানটো বিলুপ্তিৰ পথত গুচি যায় গতিকে এই ক্ষেত্ৰত আপুনি এই এনেকুৱা এটা কাৰণ বা এনেকুৱা এটা বিসংগতি হোৱা
যে হৈছে ইয়াৰ মূল কাৰণটো আপুনি কি বুলি আঙুলিয়াব মই মূল কাৰণটো নকওঁ মই অকণমান আগতে ক'লোঁ মেলোডিৰ অভাৱ মেলোডি প্ৰধান গীত নহ'লে চিৰস্থায়ী নহয় গীত এটা হয় হয় আৰু মেলোডিটো কাণখনৰ লগত খুব জড়িত হৈ থাকে হয় সদায় মেলোডি বস্তুটো আজিকালি গানবোৰ এই বাহিৰে বাহিৰে গুচি যায় কাণৰ পৰা এনেকৈ বাহিৰে বাহিৰে গুচি যায় তেনেকুৱা ধৰণৰ হৈছে গতিকে মই বেছি কমেণ্ট নিদিওঁ যে মই যদি গানৰ পৰা অৱসৰ ল'লোঁ এতিয়া মই গাই আছোঁতো ষ্টিল যদি মই অৱসৰ ল'লোহেঁতেন গান গাব নোৱাৰোঁ তেতিয়া হয়তো বহুত কথা ক'ব পাৰিলোহেঁতেন এতিয়া গাই থকা অৱস্থাত মই তেনেকুৱা কথা কিছুমান ক'বলৈ মানে অকণমান দিগদাৰ হয় ছাৰ ঠিক আছে এইখিনিতে মই আহিলোঁ গাত লাগিব কোনোবাই বেয়া পাব কোনোবাই নিজে গাইছে এনেকুৱা কথা হৈছে সেইটো একো নাই ছাৰ বহুতে ধন্যবাদ আপুনি যিখিনি কৈছে তাৰ বাবে ছাৰ গান এটাৰ মেলোডিয়াছ হোৱালৈ মই জনাত যে গান এটাৰ মেলোডিয়াছ হ'ব তেতিয়াহে যেতিয়া গানটোৰ কথাসুৰো কিছু কথাখিনিত যেতিয়া ভজন থাকিব তেতিয়া সুৰটো অট'মেটিকেলি মেলোডিয়াছ হ'ব গতিকে ছাৰ আজিৰ গানৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰত লেখনিত কিবা গুণগত মানদণ্ডৰ হ্ৰাস হোৱা যেন অনুভৱ কৰে নেকি আপুনি মই কমেণ্ট দিব অকণমান দিগদাৰ হয় এইটো কাৰোবাৰ গাত লাগিব নহয় এইটো মই কমেণ্ট দিলে ছাৰ এইটো মই কমেণ্ট দিয়া উচিত নহয় কাৰণ মই ক'লোঁ নহয় মই অৱসৰ যদি ল'লোহেঁতেন গানৰ তেতিয়া বহুত কথাই ক'লোঁ হয় আজিকালি গান গাব নোৱাৰোঁ আৰু বহি আছোঁ ঘৰত তেতিয়া হয়তো বহুত কথা ক'ব পাৰিলোহেঁতেন এতিয়া মই গাই থকা অৱস্থাত ন তেওঁ গাই আছে কাৰণ আমাৰ গানবিলাক তেনেকুৱা ধৰণৰ বহুত কণ্ট্ৰভাৰ্চি আহি যাব নহয় ঠিক আছে মই এইখিনিতে ছাৰে কি ক'ব বিচাৰিছে কমেণ্ট দিব বিচৰা নাই ইয়াৰ পৰা আমি অনুভৱ কৰিব চেষ্টা কৰিছোঁ যে ছাৰৰ অন্তৰত কি আছে কথাখিনি মই অনুভৱ কৰিব পাৰিছোঁ আৰু দৰ্শকে নিশ্চয় আপুনি নিজে এতিয়াৰ গান আৰু তেতিয়াৰ গান মোৰ গান বুলি কোৱা নাই হয় হয় মানে যে গাইছে আগৰ চামে ভূপেন্দ্ৰৰ কথাটো বাৰু একেবাৰে পৃথক যিসকলে গাইছে আগতে গাই থৈ দিছে চবৰে কিছু আমাৰ মাজত নাই এতিয়াও অৱশ্যে হিন্দীয়ে হওক বা অসমীয়া হওক বা বাংলাই হওক সেইবোৰ গান এতিয়াও শুনি থাকিলে ভাল লাগে হয় ছাৰ এনেই আপুনি ছাৰ আমাৰ অসমীয়া সংগীত জগতৰ বাদেও অন্যান্য ভাষা কি গান আপুনি প্লেবেক ছিংগাৰ হিচাপে গাইছে প্লেবেক মই তেনেকৈ গোৱা নাই অন্য ভাষা গীত গোৱা নাই হয় হয় আৰু যি নহওক ছাৰ আপোনালোকৰ আপুনি এটা কথা ক'লে যে গালোহেঁতেন কি জানি মই বম্বে থকা হ'লে বম্বেত মানে যেতিয়া ৰেকৰ্ডিং কৰিব যাওঁ বম্বে টপ মষ্ট মিউজিচিয়ান যিবিলাকে লতা মংগেশকাৰ মহম্মদ ৰফি চাহাব এইবিলাকৰ লগত বজাই থাকে লক্ষ্মীকান্ত প্যাৰীলাল সেইটো সময়ত থাকে লক্ষ্মীকান্ত প্যাৰীলালটো সংগীত পৰিচালক তেওঁৰ কথা কোৱা নাই মই মিউজিচিয়ানবিলাকক মিউজিচিয়ান অ'কে অ'কে এই টপ মিউজিচিয়ানবিলাকে মোক বম্বেত থাকিবলৈ কয় আপ ইহাৰ ৰহ যায় নাই আপ আসাম में क्या करेंगे यहाँ गाइए आप মোক তাতে গাব দিয়ে ইতনা আচ্ছা গলা হে মইতো হিন্দী গাব হিন্দী গান হিন্দী তাত থকা হ'লে ইজিলি গাব পাৰিলোহেঁতেন সেইটো মোৰ কনফিডেঞ্চ আছে নিজৰ কিন্তু সেই নহ'ল আৰু এই যে অসমীয়া চিনেমাতে অবিৰাম অহা যোৱা কৰি থাকিবলগীয়া হ'ল এই বম্বেত থকা নহ'ল আৰু আচ্ছা আচ্ছা হয় ছাৰ এনেই আপুনি বম্বে আৰু আমাৰ অসম আপুনি দুয়োটা ক্ষেত্ৰতে বা পশ্চিমবংগৰ কথা কৈছে কলকাতা আপুনি এই তিনিওখন ৰাজ্যতে গৈ পেলাই ডাবিং কৰিছে বা আপোনালোকৰ গানসমূহ ৰেকৰ্ডিং কৰিছে এই তিনিও ক্ষেত্ৰতে আপুনি আপোনাক মই এটা অকণ বহল দৃষ্টিকোণৰ পৰা মই সুধিব বিচাৰোঁ যে আমাৰ অসমীয়া সংগীতে আমাৰ ভাৰতত সেইটো বিস্তাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই কিয় যিটো বাঙালী গানসমূহে পাৰিছে যিটো পাঞ্জাবীয়ে পাৰিছে যিটো তেলেগু গানসমূহে পাৰিছে আমাৰ অসমৰ গানসমূহ আজিও বহু পিছ পৰি থকা বুলি বহুতে কয় বা এইটো সঁচা কথাও এই ক্ষেত্ৰত আমাৰ বিসংগতিসমূহ কোনসমূহ যিসমূহ মই ইমান ক'ব নোৱাৰিম কিন্তু সেই ভূপেন্দ্ৰইতো যথেষ্টখিনি দিছে গোটেই ভাৰতবৰ্ষত ভূপেন্দ্ৰক জানেই তাই তেনেকুৱা গায়ক বা সংগীতজ্ঞ বুলিয়ে কৈছোঁ হয় হয় তেনেকুৱা নোহোৱাই হ'লতো আমি এনেই গাইহে আছোঁ আৰু চিনেমাত গাইছোঁ প্লেবেক কৰিছোঁ তেনেকৈ কোনো গাব কৈছে গাইছোঁ তেনেকুৱা কথা আৰু বিশেষ ক'ব নোৱাৰে আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়া তেখেতক সকলোৱে জানে কিন্তু তেখেতে সেই হিন্দী কম্পজিশ্যন যেতিয়া কৰিছে সেই ক্ষেত্ৰৰ পৰা জানে কিন্তু অসমীয়া গান পিছতে গম পাইছে যে অসমীয়া গান এনেকুৱা আৰু কেতিয়াবা ছাৰ এনেকুৱা এটা হয় যে পাব্লিচিটি যদি বহুত কৰা যায় তেতিয়াহ'লে কেতিয়াবা মানে সীমাতকৈ চেৰাই পেলাইও কিছুমান ব্যক্তি গৈ পেলাই বেছি হিট হৈ যায় আৰু পাব্লিচিটিৰ অভাৱত আমাৰ সুমধুৰ কণ্ঠৰ গায়কসকলো হয়তো বহুত পিছ পৰি ৰৈ যায় আজিকালি দুনিয়াখনত সেই তেনেকুৱাই পুলিচ যিমানে মাৰিব চমক তিমানে উঠিব সেই তেনেকুৱা নিচিনা এটা কথা হয় গতিকে ছাৰ মই এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰোঁ আপোনাৰ জীৱনৰ প্ৰথমটো ৰেকৰ্ডিং গান কোনটো আছিলে ডক্টৰ বেজবৰুৱা চিনেমাখনো আছিলে প্ৰথম গানটোৰ এটা কলি যদি ছাৰ অকণ গুণগুণাই মই আগতে কৈছোঁ যে মই গান গাব এতিয়া দৃশ্যতাত নাই আচলতে মই শুই আছিলোঁতো ভইচটো বহি আছে সিহঁতে মই শুই আছিলোঁ হয় ছাৰ মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ
মই এই কথাটো জানিব বিচাৰিছোঁ বহু শিল্পীৰ পৰা, আকৌ আপোনাৰ পৰাও মই জানিব বিচাৰোঁ যে আমাৰ গান এটা গাওঁতে মিউজিচিয়ানসকলৰ সংগীত পৰিচালকজনৰ সকলোৰে সংমিশ্ৰণতহে এটা গান নিৰ্মাণ হৈ ওলাই আহে, কিন্তু গায়কজনে গাই পেলাই গোটেই গানটোৰ ক্ৰেডিটটো গায়কজনে লৈ যায়। আচলতে ক্ৰেডিটটো অকল গায়কৰ নহয়, গোটেই টিমটোৰ হ'ব লাগে। গীতিকাৰ, সংগীত পৰিচালক, মিউজিচিয়ান সকলোৰে আছে কৃতিত্ব, মানে গোটেই গানটোত। অকল যে গায়কজনৰে, গায়কজনক চিনি পায় কিয় সেই গানটো শুনাৰ কাৰণে গায়কজন চিনি পায়। কাৰ গান? দীপেন বৰুৱাৰ গান, কিন্তু দীপেন বৰুৱাৰ গান নহয়, দীপেন বৰুৱাই গোৱা গান। দীপেন বৰুৱাৰ গান বুলি ক'লে মই মিউজিকো কৰিছোঁ, চব কৰিছোঁ, তেনেকুৱা হ'ব, বুজা নাই? আপোনাৰ মোৰ গান বুলি মই কেতিয়াও নকওঁ, মই গোৱা গান বুলি কওঁ। মই গোৱা গানটো শুনিছে, মোৰ গানটো শুনিছে নাই বুলি নকওঁ। মোৰ গান হ'লে মই গোটেইখিনি অভাৰঅল হ'ব লাগিব, পাৰ্কিউশ্যনছৰ পৰা একেবাৰে গোটেই অভাৰঅল নিজে বজাব লাগিব, নিজে গাব লাগিব। গতিকে মই এই কথাষাৰ এজন আমাৰ অসমৰ অনুভৱী গায়ক কণ্ঠশিল্পীৰ পৰা উলিয়াবৰ কাৰণে চেষ্টা কৰিছোঁ যে আজিৰ ডেটত আমাৰ এজন গায়কে মানে কি প্ৰতিটো ক্ষেত্ৰৰ পৰাই খ্যাতি অৰ্জন কৰি লৈ গুচি যায়, কিন্তু সেই গায়কজনক গায়ক হিচাপে উপস্থাপন কৰাৰ আঁৰত যিসকল ব্যক্তি থাকে সেই ব্যক্তিসকলে সেই মৰ্যাদাটো নাপায় বা সেই পাৰিশ্ৰমিকটো নাপায়। গতিকে আমি এই সকলো বৰাবৰ হোৱাটো বিচাৰোঁ। অসমতহে এনেকুৱা হোৱা দেখা যায়, পশ্চিমবংগ বা অন্যান্য জেগাত এনেকুৱা আমি হোৱাটো নেদেখোঁ। সেইকাৰণে সেই তাত মিউজিকবিলাকৰ গুণগত মানদণ্ডত দিনক দিনে আগৰণুৱা হৈছে, কিন্তু আমাৰ সংগীতৰ গুণগত মানদণ্ডটো দিনক দিনে হ্ৰাস পোৱা যেন মই মোৰববীয়াকৈ হ্ৰাস পোৱা যেন অনুভৱ কৰোঁ। হ্ৰাস পোৱা নাই, ঠিক হ্ৰাস পোৱা নাই, কিন্তু সেই মেলোডিৰ অভাৱটো মই ফিল কৰোঁ। মই নিজৰ কথা কৈছোঁ দেই, মই নিজৰ ফিলিংছটোহে কৈছোঁ। অন্য কি কেনেকুৱাভাৱে মই নাজানো সেইটো। গতিকে আমি এই কথাখিনি এইকাৰণে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ যাতে আমাৰ অসমীয়া জগতখন আৰু উন্নতি হওক। আমি কাকো ক্ৰিটিচাইজ কৰা নাই, আমি উদগনি জনাবৰ কাৰণে এই কথাখিনি পাতিছোঁ ছাৰৰ লগত। হয় ছাৰ, মই আপোনাৰ জীৱনত এনেই আপুনি গায়ক বা খেলুৱৈ হিচাপে আপুনি প্ৰতিষ্ঠিত আছিলে, ইতিমধ্যে গম পাইছোঁ। তাৰ বাদেও প্ৰতিজন মানে যেতিয়া কলেজ বা স্কুলত পঢ়ি থাকে প্ৰতিজন ছাত্ৰৰে এটা সপোন থাকে যে মই ডাক্তৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম। আৰু যিহেতু আপোনাৰ দেউতাক এজন ইঞ্জিনিয়াৰ আছিলে, আপোনাৰ তেনেকুৱা কিবা সপোন আছিলে নেকি সৰুৰে পৰা? নাই, মোৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন নাই তেনেকুৱা। মোৰ তেনেকুৱা সপোন নাছিলে। আকৌ খেলা ধূলা খেলি থাকিম আৰু গান গোৱাৰ পিছতো গানতো এইটো মোৰ প্ৰফেশ্যনৰ নিচিনা হৈ গ'লতো। ফাংচনবিলাক কৰি থাকোঁ, চিনেমাত এতিয়া অৱশ্যে চিনেমাত ৰিচেণ্টলি গোৱা নাই মই, গতিকে এই 50খনমান চিনেমাত গালোৱেই। প্ৰায় 2,000-2,500মান চিনেমাৰ কিছুমান গানটো শুনাই নাই, ইউটিউবত আছে অৱশ্যে বহুত গানেই আছে, বেছিভাগে গোটেইবোৰ নাই যদিও বহুত গানে শুনা নাই কিছুমানে। কেতিয়াবা মই ফাংচনত এনেকুৱা অনুষ্ঠানত মই মোৰ নিজৰ গ্ৰুপৰ লগত যেতিয়া যাওঁ, নিজৰ গ্ৰুপে বহুত গান তুলি থোৱা আছে, উঠাই থোৱা আছে মিউজিকত। এই নোগোৱা গান কিছুমান চিনেমাৰ খুব শুনা নাই আৰু মানুহে বেছি নাবাজে, তেনেকুৱা গান গাই দিওঁ নহয়। পিছত মোক নামি অহাৰ পিছত সোধে দুই এঠাই, বোলে দীপেন দা মাজত যে এটা গান গাইছিলে এইটো নতুনকৈ ৰেকৰ্ডিং কৰিছে নেকি, বৰ ধুনীয়া গান। নহয়, এইটো 35 বছৰ আগতে মোক চিনেমাত গাইছিলোঁ। তেনেকুৱা প্ৰশ্ন সোধে কিছুমানে। সেই তেনেকুৱা গান কিছুমান পৰি আছে, শুনাই নাই, খুব ভাল ভাল মেলোডি গানবিলাক। সেই শুনি থকাকেইটাই মানে বেছি ৰিকুৱেষ্ট কৰে। ষ্টেজত উঠাৰ প্ৰায় মঞ্চত উঠাৰ প্ৰায় সেইবিলাক গানেই শুনিব বিচাৰে চবেই। এনেই মই এইখিনিতে জানিব বিচাৰোঁ যে আপুনি 50খন বুলি যে ক'লে, অতি কমেও আপুনি আপোনাৰ আপুনি জ্ঞাত হিচাপে আপুনি আজিলৈকে কিমানখন চিনেমাত প্লেবেক ছিংগিং কৰিছে? এই ক'লোৱে দেখোন 50খনে ন? 50 পূৰা হোৱা নাই, 48খন। 48খন, অ'কে। আৰু প্ৰায় 2000তকৈও অধিক গান? অধিক কিমান মই হিচাপ কৰি থোৱা নাই তেনেকৈ, প্ৰায় আৰু আনুমানিক হিচাপত তেনেকুৱা 2000মান হ'ব। আৰু সেই 2000 আচলতে সোণত সুৱগা চৰোৱা গীত আপুনি দি থৈছে, যিসমূহ গীতে আমাৰ অসমীয়া জাতিক উদ্বুদ্ধ কৰি আহিছে, আগলৈকো আমাৰ অসমীয়াৰ শিল্পীসকলক উদ্বুদ্ধ কৰি যাব আশা কৰোঁ। আৰু ছাৰ, মই এইখিনিতে আৰু এটা কথা জানিব বিচাৰোঁ যে আপুনি জীৱন বাটত আগবাঢ়োঁতে, আপুনি গায়ক হিচাপে জীৱন বাটত আগবাঢ়োঁতে যে আপুনি নিজকে যেতিয়া সংগীত শিল্পী হিচাপে বা প্ৰফেশ্যন হিচাপে এই বস্তুটো লৈ ল'লে, তেতিয়া আপুনি এই কৰ্মক্ষেত্ৰখনত যেতিয়া আপুনি নিজকে আগবঢ়াই দিছিলে, তেতিয়া আপোনাৰ জীৱনৰ সেই মূল মন্ত্ৰটো কি আছিল? যিটো মূল মন্ত্ৰক আপুনি জীৱনৰ যিটো মূল মন্ত্ৰ থাকে কনচেনট্ৰেশ্যন বিল্ড আপ কৰিবৰ কাৰণে, সেই কনচেনট্ৰেশ্যনটো বিল্ড আপ কৰিবৰ কাৰণে আপুনি এনেকুৱা এটা কি মানে জীৱনৰ মানে এনেকুৱা এটা কি পৰিকল্পনা কৰিছিলে? যিটো মই একো পৰিকল্পনা তেনেকৈ কৰা নাই। মই গায়ক যেতিয়া এষ্টাব্লিছ হৈ গ'লোঁ, হয় ছাৰ, তেতিয়া মই সেই গানৰ লাইনটোৱে বাছি ল'লোঁ। গানে মই আপুনি বিশ্বাস কৰিব নকৰে, মই ইলেক্ট্ৰিচিটি বৰ্ডত আৰু হেৰিত তেতিয়া নাৰাংগীত আছিলে, আব্দুল মজিদ কা আছিলে। আব্দুল মজিদ আমাৰ মাজত নাই এতিয়া, শ্ৰদ্ধাঞ্জলি জনাইছোঁ।
তেখেত থকা হ'লে গম পালে তেখেতে দিছিলে মোক হেৰি অফিচাৰ আছিলে আৰু মই ৰেলৱেটো পাইছিলোঁ স্পৰ্টছ কোটা আৰু গানৰ কোটাৰ কালচাৰেল কোটাত কিন্তু মই চাকৰি নকৰিলোঁ গানতে সোমাই পৰিলোঁ সেইটোৱে কথা হয় আৰু এই ক্ষেত্ৰত আপুনি জীৱন বাটত কেতিয়াবা নিজকে মানে মই ভুল কৰিছিলোঁ বা মই চাকৰিটো কৰিব লাগিছিল তেনেকুৱা কেতিয়াবা নাই মই সেইবিলাক ভাব হোৱা নাই মই গানতে সোমাই পৰিছোঁ এতিয়ালৈকে গানতে সোমাই আছোঁ হয় আৰু এই গানতে সোমাই থকা মনোবৃত্তিটোৱে আপোনাক যিটো ৰিলেক্সেশ্যন দিছে সেইটো অন্যান্য কোনোবাই দিব পাৰিব বা অন্যান্য কোনোবা ক্ষেত্ৰই দিব পাৰিব বুলি আপুনি কেতিয়াও এইটো অনুভৱেই কৰা নাছিলে নাই কোনোদিন কৰা নাই হয় খুব ভাল লাগিলে ছাৰ এই কথাখিনিৰ পৰা মই এটা অনুভৱ কৰিব পাৰিছোঁ যে আচলতে যিজন ব্যক্তিয়ে মই পৃথিৱীলৈ অহাৰ কাৰণটো বুজি পাই যে আৰু সেই কাৰণটোত যেতিয়া নিজকে ঢালি দিয়ে তেতিয়াহ'লে তেখেতে সেই জীৱনটোত ভগৱানে অট'মেটিকেলি তেখেতক অতিবাহিত কৰাই লৈ গৈ থাকিব আৰু সেই অতিবাহিত কৰি থাকোঁতে সেই নদীৰ এখন বৈ গৈ নিশ্চয় সাগৰতে পৰিবগৈ আপুনি তেনেকুৱাকৈ আপুনি জীৱনটোক ক'ব বিচাৰে নেকি এইটো আপুনি ক'লেইতো তেনেকুৱাই ধৰণৰ কথাটো কৈছোঁ হয় ছাৰ হয় ছাৰ খুব ভাল লাগে মই বহু মানুহ সাক্ষাৎকাৰ কৰিছোঁ বহু ব্যক্তিয়ে নিজকে এক্সপ্ৰেছিভ কিন্তু আমাৰ দীপেন বৰুৱা ছাৰে নিজকে মানে বহুতে এক্সক্লুচিভলিহে কথা কয় মানে তেখেতে এটা কথাতে ভুৰুকাত হাতীটো ঘূৰাই দিয়া নিচিনা কথা কয় মোৰ ভাল লাগিছে কম্পেক্টত কথা কয় ছাৰ টু দি পইণ্টত সুধিবলৈ গ'লে আপুনি ছাৰ যেতিয়া আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিত যেতিয়া আপুনি গান গাই আছিলে বা প্লেবেক হিচাপে দি আছিলে তেতিয়া আপোনালোকৰ প্ৰজন্মত আপোনালোকৰ এৰাত আপোনাৰ সৈতে একদম পূৰা প্লেবেক ছিংগিং দিয়া ফিমেল যেনেকৈ লতা মংগেশকাৰ কিশোৰ কুমাৰ বুলি ক'লে বা মহম্মদ ৰফি আৰু লতা মংগেশকাৰ সেই যোৰাসকলৰ মানে যিসকল মানে সৃষ্টি আছিলে অনুপম আছিলে ঠিক তেনেকৈ আপোনাৰ আটাইতকৈ আপোনাৰ সংগী প্লেবেক ছিংগাৰগৰাকী কোনগৰাকী আছিল যিগৰাকীৰ লগত আপুনি গান কৰোঁতে সেইটো একদম হিট বুলি মানে একেবাৰে হিট হ'বই বুলি এটা একদম দৃঢ় বিশ্বাস বা আপোনাৰো সেই গানটো গাই ভাল লাগিছিল তেনেকৈ হিট হ'ব বুলি মই কোনোদিন ভবা নাই কিন্তু মই বংগৰ মানে জ্যেষ্ঠ গায়িকা মোতকৈ বহুত প্ৰথম ছবিখনতে মই নিৰ্মলা মিশ্ৰ মোতকৈ বহুত জ্যেষ্ঠ আৰু প্ৰতিষ্ঠিত গায়িকা তেখেতৰ লগত গাইছোঁ প্ৰথম ছবিখনত প্ৰথম ৰেকৰ্ডিং জীৱনৰ প্ৰথম ৰেকৰ্ডিং নিৰ্মলা মিশ্ৰ তাৰপিছত আৰতী মুখাৰ্জী তেওঁ হিন্দী ছবিটো গাইছে কিশোৰ কুমাৰৰ লগতো গাইছে বম্বেটো গাইছে আৰতী মুখাৰ্জীৰ লগতো গাইছোঁ তাৰপিছত বনশ্ৰী সেনগুপ্ত বংগৰ 3গৰাকী গায়িকাৰ লগত গাইছোঁ মই শ্ৰেষ্ঠ গায়িকা প্ৰতিষ্ঠিত শ্ৰেষ্ঠ গায়িকা বংগৰ সেইখিনি সময়ৰ সন্ধ্যা মুখাৰ্জী পিছতে মানে সন্ধ্যা মুখাৰ্জী পিছত মানে কোনটো লেভেলত কৈছোঁ সন্ধ্যা মুখাৰ্জী জ্যেষ্ঠ তেওঁলোকতকৈ সেই হেৰিতহে কৈছোঁ মই গতিকে তেনেকৈ গাইছোঁ বম্বেত সুমন কল্যাণপুৰৰ লগত গাইছোঁ এখন ছবি মুক্তি বুলি সেইখনত তেনেকৈ গতিকে তেনেকুৱা আৰু আটাইতকৈ অসমীয়াৰ ভিতৰত নমিতা ভট্টাচাৰ্য বেছি গাইছে মোৰ সংখ্যা হিচাপত বেছি গাইছে আৰু ইয়াৰে বহুতে গাইছে গুৱাহাটীৰ কি অসমৰ ছোৱালী ফিমেল ছিংগাৰ কিন্তু সেয়া আৰু তেনেকৈ নমিতাই বেছি গাইছে আৰু ইতিমধ্যে গম পালোঁ যে আপুনি হিন্দী চিনেমা জগতৰ কিশোৰ কুমাৰ মহম্মদ ৰফি এওঁলোকৰ গীতৰ পৰা আপুনি অনুপ্ৰাণিত হৈছে বুলি কৈছিলে আমাৰ অসমীয়া শিল্পী আপোনালোকৰ দিনত তেনেকুৱা কোন আছিলে যিজনৰ পৰা আপুনি অসমীয়া জগতলৈ অনুপ্ৰাণিত হৈছিলে অসমীয়াটো মই জয়ন্ত হাজৰিকা ভূপেন দাৰ গানেই শুনিছিলোঁ বেছি তেওঁলোকৰ বাবে অসমীয়া গান প্ৰায় মই খুব কমেই শুনা হয় কাৰণ মই হিন্দী গান বেছি ভাল পাইছিলোঁ সেইখিনি সময়ত বেয়া পায় বুলি নহয় মই হিন্দী গান শুনি ভাল ৰেডিঅ' পকাই থাকোঁ ৰেডিঅ' ক'ৰবাত গাঁওখন ক'ৰবাত কিবা তেতিয়াতো আৰু মোবাইল চোবাইল নাই য'তে পাওঁ আৰু যেনেকৈ পাওঁ গান শুনো আৰু হিন্দী গানবিলাক অসমীয়া গান শুনিলে ভূপেন দাৰ গান শুনিলে ৰেডিঅ'টোৰ পৰা ভূপেন দাৰ গান পালে ভাল লাগে জয়ন্ত হাজৰিকাৰ গান ভাল লাগে পিছৰ সময় ৰিদীপ দত্তই মোতকৈ আগত গাইছে ৰিদীপৰ গান ভাল পাইছিলোঁ পিছলৈ আকৌ তেনেকৈ চাৰু গোহাঁইৰ গান ভাল পাইছিলোঁ কিছু তেনেকৈ তেনেকৈ আৰু কিন্তু ভূপেন দা আৰু জয়ন্ত দাৰ গান বেছি মেক্সিমাম শুনিছোঁ আৰু এতিয়া মই এই কথাটোতে আপোনাৰ পৰা জানিব বিচাৰোঁ আপোনাৰ দৃষ্টিত বৰ্তমান আমাৰ অসমীয়া সংগীত জগতৰ বা অসমীয়া কণ্ঠশিল্পীসকলৰ ভিতৰত আপোনাৰ আটাইতকৈ প্ৰিয় কোনজন আৰু কিয় তেওঁ প্ৰিয় শুনক মই গানবিলাক আজিকালি নুশুনো মেলোডি নাই কাৰণে মই একদম নুশুনো কিছুমানৰ গান মানে বেয়া গায় বুলি নকওঁ মই গানৰ কোৱালিটিটোৰ কথা কৈছোঁ সেইকাৰণে মানে কণ্ঠ বেয়া বা মোক বেয়া গাইছে সেইটো মই কোৱা নাই ক'বলৈ যোৱা নাই মই গানৰ কোৱালিটি য'ত মেলোডি নাই একো নাই একে ধৰণৰ গান মানে কোনো একেটা তালৰে গান একে বিট 6-8 বুলি কয় এইটো মানে হেৰি নহয় টেম্পাও নহয় একে টাইপৰে চবেই চব গানবিলাক
চবেই বুলি নকওঁ মই চব গানবিলাক তেনেকুৱা মানে টাইপৰ এতিয়া দাদৰা তালৰ গান কাহাৰ বা তালৰ গান বা জাপ তালৰ গান এইবিলাক গানটো আমি গাইছোঁ বিভিন্ন চিনেমাত গাইছোঁ ক'ৰবাত গাইছোঁ কিন্তু আজিকালিতো তেনেকুৱা গান তেনেকুৱা তালৰ গান শুনাই নাপাওঁ একে তালৰ একেটাতে হয় আৰু আগতে আপোনালোকৰ দিনত এই তবলাৰ যিখিনি মানে আপোনাৰ ভেৰিয়েশ্যন থাকে তবলাতে একেটা বিটতে ভেৰিয়েশ্যন দি যে যেতিয়া বজাই থাকে সেই গানটো শুনি তাৰ মানে কি বুলি ক'ম ছাৰ আমাৰ গানম হিউজ যোৱা নিচিনা এটা কথা খুব ভাল লাগিছে ছাৰ এনে আপোনাৰ দৃষ্টিত ছাৰ এনে বৰ্তমান আমাৰ অসমৰ মানে ছিংগাৰসকলৰ ভিতৰত আমাৰ জুবিন গাৰ্গ হাৰ্টথ্ৰব বুলি কোৱা যায় আপুনি জুবিন দাৰ গান শুনেনে কেতিয়াবা এনেই শুনো বুলি নুশুনো এনেই কৰে পকাই থাকিলে ক'ৰবাত টিভি চিভিয়ে তেতিয়া অকণমান শুনো আৰু হয় তেখেতটো এতিয়া আমাৰ অসমৰ হাৰ্টথ্ৰব হিচাপে আছে ছাৰ মই কণ্ট্ৰভাৰ্চিয়েল বা তেনেকৈ সোধা নাই আপোনাৰ দৃষ্টিত আমাৰ জুবিনদাৰ কণ্ঠটোতো অপৰিসীম জুবিনদাৰ গীতসমূহক আপুনি কি বুলি অভিহিত কৰিব মই এইবিলাক কমেণ্ট দিব অকণমান দিগদাৰ পাওঁ অ'কে বেয়া নাপাব ছাৰ এইখিনিতে মই জানিব বিচাৰোঁ যে মই ক'লো নহয় প্ৰথমতে কৈ থৈছোঁ যে মই গানৰ পৰা যদি অৱসৰ ল'লোহেঁতেন বহি থাকিলোহেঁতেন বৃদ্ধ হৈছোঁ তেতিয়া মই বহুত কিবা কিবি ক'ব পাৰিলোহেঁতেন এতিয়া মই নিজে গাই আছোঁতো গতিকে মই এইবিলাক আনৰ হেৰিত মই সোমাব নোখোজোঁ ঠিক আছে কমেণ্ট দিবলৈ দিগদাৰ হয় ছাৰ প্ৰতিটো জামানাতে এটা ট্ৰেণ্ড থাকে আজি দীপেন বৰুৱা ডাঙৰীয়া সেই সময়ত যেনেকৈ সংগীতৰ ভোটাতৰা হিচাপে আছিলে আজিও আছে ঠিক তেনেকৈ আমাৰ বৰ্তমানৰ কোনজন শিল্পীক আপুনি সেই তেনেকুৱা এটা ৰেংকলৈকে যাব বা সেই তেনেকুৱা এটা মৰ্যাদা পাবগৈ বুলি আপুনি অনুভৱ কৰে মই কেনেকৈ গম মই চবৰে গান নুশুনো আজি আগতে ক'লোঁ চবৰে গান তেনেকৈ নুশুনোতো কেতিয়াবা ৰেডিঅ' হয় টিভি পকাই থাকিলে ক'ৰবাত অকণমান শুনি পেলাই আকৌ ঘূৰাই থাকোঁ তেনেকুৱা আৰু যিহেতু মেলোডি নাই সেইকাৰণে মই মেলোডি গান নহ'লে মই গান শুনি ভাল নাপাওঁ সঁচা একদম টু দি পইণ্টৰ কথা আৰু হয় যে সংগীত হৈছে এটি সাধনা আৰু এই সাধনাটো দ্বাৰা আমি আমাৰ অন্তৰাত্মাখনক কেনেকৈ তৃপ্ত কৰি তুলিব পাৰোঁ কেনেকৈ পৰিতৃপ্ত কৰি তুলিব পাৰোঁ সেই পৰিতৃপ্ত যেন এটা অনুভূতিৰ জন্ম নহ'লে সেই গীতটো কেতিয়াও সংগীত হ'ব নোৱাৰে গতিকে সংগীত হ'বলৈ হ'লে মই ছাৰৰ পৰা ইতিমধ্যে গম পাইছোঁ যে এটা সংগীত কেৱল গান এটা চিঞৰি বাখৰি পেলাই কিবা এটা গালেই নহ'ব সেই গানটোৱে অন্তৰাত্মাত সেই মিঠা অনুভূতিটো দিব পাৰিব লাগিব আৰু সেই মিঠা অনুভূতি দিব পৰা সেই গুণটোকে মেলোডি বুলি কোৱা যায় আৰু সেই গুণসমূহ বৰ্তমান আমাৰ সংগীত জগতৰ পৰা কিছু মেলোডিটো আচলতে মোৰ গানত বহুতে পাইছে মেলোডি কিন্তু সেইটো মোৰ সৃষ্টি নহয় দেই সংগীত পৰিচালকসকলৰে সৃষ্টি সংগীত পৰিচালকসকলৰ সৃষ্টি গতিকে সেইটো মই কৰা নাই মেলোডিটো মই গাইছোঁ তাত কিছুমান ধৰ নিজস্ব বস্তু ষ্টাইল চবৰে ষ্টাইল থাকে তাৰ নিজস্ব গোৱা সেই ষ্টাইলটো মোৰ বেলেগ কিশোৰ কুমাৰৰ বেলেগ ৰফি চাহাবৰ বেলেগ সেইকাৰণে মোক বহুতে কয় আৰু আপোনাৰ গানৰ ষ্টাইলটো অকণমান বেলেগ ধৰণৰ আপোনাৰ গানবিলাক চবেই গাব নোৱাৰে আপোনাৰ ষ্টাইলত এনেই গাই দিব সুৰটো কিন্তু আপোনাৰ ষ্টাইলটোত গাব নোৱাৰে সেই কথাটো কয় বহুতে হয় হয় গতিকে সকলো এটা ইউনিক ষ্টাইল থাকে আৰু আমাৰ দীপেন বৰুৱা ছাৰৰ ইউনিক ষ্টাইলটো কেনেকুৱা সকলোৱে জানে আৰু ছাৰৰ গীত ইউটিউবে হওক বা সকলো প্লেটফৰ্মতে আছে গতিকে মই ছাৰক গীতৰ কাৰণে অনুৰোধ কৰা নাই ছাৰৰ গোটেই জীৱনটোৰ বিষয়ে কিছুমান জানিব বিচাৰোঁ গতিকে সেই কথাসমূহকে বেছিকৈ প্ৰকাশ কৰিছোঁ হয় ছাৰ আমাৰ যিহেতু আমাৰ অনুষ্ঠানটোৱে আমি নৱপ্ৰজন্মক প্ৰকাশ কৰিছোঁ এতিয়া এটা আমাৰ বৰ্তমানৰ সময়ৰ এটা বহুত জ্বলন্ত সমস্যা যে আমাৰ নৱপ্ৰজন্মসমূহে নিজৰ জন্মগত বুদ্ধিমত্তা আজি আপোনাৰ জন্মগত বুদ্ধিমত্তা হিচাপে আপুনি সৰুতেই ৰেডিঅ'টোৰ প্ৰতি আকৰ্ষিত হৈ পেলাই গান গুণগুণাবলৈ ধৰাটো আপোনাৰ জন্মগত বুদ্ধিমত্তা বা জন্মগত বৰ্ণ ইণ্টেলিজেঞ্চ আছিলে বা আপোনাৰ খেলৰ প্ৰতিও সেই দুৰ্বলতাটো আছিলে গতিকে আমাৰ নৱপ্ৰজন্মসমূহে আজিকালি সেই তেনেকুৱা জন্মগত বুদ্ধিমত্তাটোক চিনাক্তকৰণ কৰাৰ ক্ষেত্ৰত অপাৰগ হয় বহু ক্ষেত্ৰত 90% ষ্টুডেণ্ট আজিকালি জীৱন বাটত হেৰাই যায় আৰু বহু কিছুমান ষ্টুডেণ্টে ছাৰ এনেকুৱা হয় 8-9 মানৰ পৰাই আপোনাৰ ছাৰ নিচাশক্তলৈ মানে ৰূপান্তৰিত হোৱা দেখা যায় বহুত এটা জ্বলন্ত সমস্যা গতিকে এই ক্ষেত্ৰত আপুনি আমাৰ বৰ্তমান অভিভাৱক সমাজলৈ কিবা এটা আপোনাৰ অন্তৰৰ বাৰ্তা দিব বিচাৰিব নেকি মই এইবোৰত কমেণ্ট দিব নিবিচাৰোঁ অন্তৰত আঘাত পাব কোনোবাই এজনৰ ভিতৰত এজনে বা দুজনে আঘাত পাব মই গতিকে এই বিষয়ত আপুনি যিটো প্ৰশ্ন কৰিছে সেইটো মোৰ দ্বাৰা সম্ভৱ নহ'ব ক'বলৈ হয় ছাৰ আপুনি ইতিমধ্যে এটা কথা ভাল লাগিলে আপোনাৰ আপুনি মেলোডিসমূহ আপুনি দিছে যে আপুনি ক্ৰেডিটটো সম্পূৰ্ণ মিউজিক ডাইৰেক্টৰজনকে দিছে তাৰ বাবে মই আপোনাক নমন জনাইছোঁ আপুনি নিজে সৃষ্টি তেনেকুৱা গীত কৰিছেনে যিটো গান আপুনি নিজে লিখিছে নাই মই লিখাও নাই হয় সুৰো কৰা নাই তেনেকৈ নে কেতিয়াবা চেষ্টা কৰিছিল নেকি চেষ্টাও কৰা নাই হয় হয় মানে আপুনি নিজকে এজন মানে লেখক হিচাপে এইটো কোনো লতা মংগেশকাৰে কৰা নাই মহম্মদ ৰফি চাহেবেও কৰা নাই হয়তো হেমন্ত কুমাৰে কৰিছে কিশোৰ কুমাৰে হয়তো কৰিছে কিশোৰ কুমাৰে বহুমুখী প্ৰতিভা আছে এক্টিঙো কৰে
কমেডিও কৰে গানো গায় গান সুৰো কৰে তেওঁৰ কথা বেলেগ সৰ্বগুণা কৰে গতিকে লতা মংগেশকাৰহঁতে তেনেকৈ ভবা নাই কিশোৰ কুমাৰ কি ৰফি চাহাবহঁতে ভবা ঠিক তেনেকৈ ময়ো একো ভবা নাই মই খালি গানটোৱে গাইছোঁ সংগীত পৰিচালকে গান কৰিছে সুন্দৰ গান মোক মোৰ দ্বাৰা গোৱাইছে মই কণ্ঠ গোৱাইছোঁ সেয়াই ছাৰ আপুনি যিমানসমূহ গান প্লেবেক হিচাপে দিলে আপোনাৰ অন্তৰত খাচ পেলাই যোৱা সেই গীতটো কোনটো আছিলে যিটো গীতে বহুত গীতে আছে হয় তাৰপিছতে মোৰ এটা গান ভাল লাগে এখন নেদেখা নদীৰ সিপাৰে সেইটো নৱকান্ত বৰুৱাদেৱে লিখা শ্ৰদ্ধাৰ হয় নৱকান্ত বৰুৱাদেৱ আমাৰ মাজত নাই গতিকে তেখেতলৈ শ্ৰদ্ধাঞ্জলিও জনাইছোঁ এই সুযোগতে এই গানটো মোৰ ভাল লাগে প্ৰিয় গান আৰু প্ৰিয় গোটেইবোৰেই প্ৰিয় প্ৰিয় বুলি নকওঁ কিন্তু সেইটো বিশেষভাৱে ভাল লাগে আৰু কথা আৰু সুৰ কথা আৰু সুৰ দুয়োটাই সৃষ্টি কৰিছে সংগীত পৰিচালক আৰু গীতিকাৰে তেনেকৈ মই গাইছোঁ কি গাইছোঁ সেইটো মই নাজানো কিন্তু মোৰ ভাল লাগে আৰু হয় ছাৰ ছাৰ মই জানিব পাৰিম নেকি আপোনাৰ বৰ্তমান বয়স কিমান হৈছে ছাৰ বয়সটো মোক নুসুধিব মোক বহুতে সোধে মোৰ অলপতে জন্মদিন হৈ গ'ল কিমান টম বুলি সোধে মই টম চম বাদ দিয়ক টম চম নুসুধিব যেতিয়া মই গান চান বাদ দিম গাব ঘৰত বহি তেতিয়া সুধিব আৰু নহ'লে মোৰ মৃত্যু হ'লে সেইদিনাখন এহেঁতি অট'মেটিকেলি বয়স ইমান বয়স হৈছিলে সেইটো গম পাই যাব আৰু মোক বহুতে প্ৰশ্ন সোধে দীপেন্দ্ৰ আমি 25 বছৰ আগতে ইয়াতে হাফ পেণ্ট পিন্ধি আপোনাৰ প্ৰগ্ৰেম চাইছিলোঁ আৰু এতিয়া আমি চাকৰিটো সোমাইছোঁ সেই তেতিয়া যেনেকুৱা দেখিছিলোঁ মানুহজনো একে আছে আৰু কণ্ঠটো একে আছে গানবোৰো একে হেৰি ৰাজটো কি মই কৈছোঁ ৰাজটো মই নাজানো এজন আছে ওপৰত তেওঁ চব কৰি থাকে আৰু তেওঁৰ দ্বাৰা পৰিচালিত হৈ আছোঁ ঠিক আছে বাৰু ৰাজটো নালাগে আপুনি আপোনাৰ বয়সটো ক'ব নেকি কিমান বয়স মই কৈছোঁ মই গান গাই থাকিব লাগিব নালাগে বোলে লাগিব তেতিয়াহ'লে মোক বয়স নুসুধিবা তেনেকৈ কৈ থৈ দিম উত্তৰটো বয়সটো নকয় মই কাকো মোকো নালাগে জানিলে বেলেগ কথা আৰু কিন্তু মই অনুমান কৰিব পাৰিছোঁ যে ছাৰ আপুনি এণ্টি এজিং মানে আপোনাৰ বয়সক মাত দি দিছে আমিও যেতিয়া বয়সটো এটা সংখ্যা হয় ছাৰ মই এইখিনিতে এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে আজিও আপোনালোকে নিজকে সজীৱ কৰি ৰখাৰ আঁৰত আপোনালোকৰ হয়তো ভাল ভাল অভ্যাসসমূহে আছে মই জানিব পাৰিম নেকি ছাৰ এনে আপুনি ডেকা কালৰ পৰা বা বৰ্তমানটো পিছত জানিম আপুনি ডেকা কালত আপুনি ৰাতিপুৱা সোনকালে উঠা বা ৰাতি সোনকালে শুৱা বা টাইম টু টাইম খোৱা বোৱা কৰা সেই তেনেকুৱা কিবা ৰুটিন আপুনি স্পেচিফিক মোৰ একো নাই আৰু আপুনি যে কৈছে ডেকা কালৰ কথা এতিয়া মই কি বুঢ়া কাল হৈছোঁ নাই ছাৰ মই এইটো কোৱা নাই ছাৰ মই একে ইয়াং এজৰ কথা কৈছোঁ যিটো নিজকে ডেকা বুলি ভাবি থাকোঁ হয় ছাৰ হয় আপুনি ডেকা কালৰ কথা সুধিছে মোক কেনেকৈ মইতো নিজে ডেকাই হৈ আছে ছাৰ মই সেইটো হিচাপে ভবা নাই ছাৰ মই এইটোহে ক'ব বিচাৰিছোঁ যে আপোনালোক যেতিয়া আমাৰ এজৰ আছিলে ইয়াং হিচাপে যেতিয়া আছিলে যেতিয়া আপোনাৰ কামেই কাম আছিলে যেতিয়া আপুনি এই দিল্লী এই মুম্বাই এই কলকাতা আপুনি গৈ থাকে সেই তেতিয়া আপোনাৰ খোৱা বোৱা ধৰি লওক আজিকালি যিবিলাক আমাৰ হেল্থ মেইনটেইন তেনেকুৱা একো নাছিলে হয় মানে আমি এইখিনিৰ পৰা এটা কথা বুজিব পাৰিছোঁ যে এজন ব্যক্তি মনৰ পৰা যদি জীয়াই থাকে মনৰ অন্তৰাত্মাৰ তৃপ্ত কৰ্মসমূহক যদি তেওঁ নিপটাই থাকে গতিকে তেখেতে সদায় সময়ক মাৰ দিবই আৰু সেই সময়ক মাৰ দিয়া মানে আমি সদায় বয়সটোক নিজৰ হাতৰ মুঠিত হোল কৰি দিয়া আৰু সেই হোল কৰি দিয়া ব্যক্তি এজনৰ কাষৰ পৰাই মই তেখেতৰ অনুভৱসমূহক অনুভৱ কৰি ক'ব বিচাৰিছোঁ যদিহে কিবা ভুল ক'লোহেঁতেন তেখেতে মোক মাজতে ৰখাই দিলেহেঁতেন তেতিয়ালৈকে বহুতবাৰ তেখেতে মোক ৰখাই দিছে এইটো নকওঁ কিন্তু এইটোত ৰখাই দিয়া নাই নিশ্চয় মই সঁচাই কিবা এটা চাগে অনুভৱ কৰিব পাৰিছোঁ হয় ছাৰ বৰ্তমান আমাৰ আপোনাৰ কথাত যদি মই আহোঁ বৰ্তমান আপুনি আপোনাৰ দিনসমূহক কেনেকৈ মানে উদযাপিত কৰে এটা দিনক সেয়া এতিয়া মই অকলশৰীয়া মই সেইকাৰণে সময় দিব নোৱাৰোঁ আপোনাকো সময় দিব পৰা নাছিলোঁ এতিয়া গধূলি সময়ত অকণমান ফ্ৰী হৈ থাকোঁ গধূলি মই একো কাম নকৰোঁ ৰন্ধা বঢ়া মই নিজে কৰিব লাগে মই তেনেকৈ বিচাৰি আছোঁ মানুহ পোৱা নাই মানে ঠিক মনৰ জোখৰ তেনেকৈ নিজে কষ্ট কৰি পেলাই চলি আছোঁ তেনেকৈ দিনটো সেইবিলাকতে লাগি থাকোঁ ব্যস্ত হৈ থাকোঁ তাৰ মাজত সেইবিলাকত গান শুনি থাকোঁ তাৰ মাজে মাজে গানটো বাজিয়ে থাকে বেকগ্ৰাউণ্ডত সেইটোৱে থাকিবই আৰু তাৰপিছত কাম কৰি তেনেকৈ কটাই দিওঁ দিনটো আৰু তাৰপিছত অকণমান জিৰণি লওঁ ভাগৰ লাগে নহয় মানে অভ্যাস নাই নহয় আগতে পৰিবাৰে কৰিছিলে বা তেনেকৈ একেলগে খাইছিলোঁ আজিকালি চব বেলেগ বেলেগ হৈছে কিটচেনবিলাক আমাৰ গতিকে অকলে তেনেকৈ চলি আছোঁ আৰু কথা আৰু ভৱিষ্যতৰ কিবা পৰিকল্পনা সংগীতক লৈ পেলাই কৰিছে নেকি যে মই কিবা সংগীত বিদ্যালয় হওক বা তেনেকুৱা কিবা নাই তেনেকুৱা কোনো ভবা নাই তেনেকুৱা বিদ্যালয়
এনে সংগীতক লৈ ভৱিষ্যতৰ পৰিকল্পনা নাই মই অকলশৰীয়া মানুহটো অকণমান দিগদাৰ হয় এইবিলাক হয় সেইটো মই তেনেকৈ একো বিদ্যালয় বা হেৰি ভাবা নাই হয় ছাৰ মই এইখিনিতে জানিব বিচাৰোঁ আজি মই সুদূৰ আপোনাৰ ঘৰৰ পৰা হয়তো মোৰ 150 কিলোমিটাৰৰ অধিক হ'ব মই সুদূৰ ৰাইডঙিয়াৰ পৰা আহিছোঁ আপোনাক লগ কৰিবলৈ আৰু মই আপোনাৰ জীৱনৰ প্ৰতি ইমানেই আগ্ৰহী যে মই আপোনাৰ জীৱনৰ কিছু কথা আপোনাৰ চৰণচুই এটা স্পৰ্শ কৰি পেলাই মই এটা আশীৰ্বাদ ল'বলৈ আহিছোঁ ঠিক তেনেকৈ কোনো নৱপ্ৰজন্মৰ শিল্পী যদি আপোনাৰ কাষলৈ আহি কিছু সংগীতৰ ওপৰত চৰ্চা কৰি আপোনাৰ পৰা কিছু শিকিবলৈ আগ্ৰহ কৰে তেন্তে আপুনি সেই তেনেকুৱা ইচ্ছুকসকলক আপুনি আপোনাৰ প্ৰশিক্ষণেৰে প্ৰশিক্ষিত কৰাবনে মই প্ৰশিক্ষণ দিব নোৱাৰিম কিন্তু আহিলে ভাল পাম আৰু অকণমান হয়তো এডভাইচ উপদেশ দিব পাৰিম মানে কেনেকৈ গাবা এনেকুৱা কৰিবা এনেকুৱা সেইখিনি কৰিব পাৰিম চিম্পলি হয় তাতকৈ বেছি নোৱাৰিম কাৰণ মই নিজেই সংগীতজ্ঞ নহয়তো মই চিম্পল গায়ক এজন গতিকে মইতো শিকা নাই ক'তো মই যদি উচ্চাংগ সংগীত শিকিলোহেঁতেন ক্লাছিকেল শিকিলোহেঁতেন বা গানৰ ব্যাকৰণ গোটেই শিকিলোহেঁতেন গোটেইখিনি জানিলোহেঁতেন তেতিয়া বহুত শিকাব পাৰিলোহেঁতেন ক'ব পাৰিলোহেঁতেন কিন্তু মই ইমানখিনিলৈ যোৱা নাইতো গতিকে ঈশ্বৰ প্ৰদত্ত কণ্ঠ এটা আছে সেইটোৱে মই ৰাইজক যিমানখিনি পাৰোঁ দি আছোঁ গতিকে মই দৰ্শক ৰাইজ আপুনি আপোনালোকে বুজি পাবলৈ চেষ্টা কৰিব এজন এনেকুৱা ব্যক্তি যিজন ব্যক্তি আমাৰ গোটেই অসমৰ সংগীত জগতৰ ভূতাতৰাৰ দৰে আজিও জিলিকি আছে তেখেতৰ মুখত কিমান ডাউন টু আৰ্থ আৰু প্ৰতিজন ব্যক্তি সদায় ডাউন টু আৰ্থ হৈ থাকিব লাগে সদায় মাটিৰ মানুহ যিহেতু মাটিতে মিহলি হৈ যাম ইনে আকাশত ফৰফৰাই লাভ নাই গতিকে মাটিৰ মানুহ সদায় মাটিৰ কথা ক'ব লাগে মাটিৰ মানুহ যিহেতু আৰু ছাৰৰ মুখতো সকলো কথা এতিয়ালৈকে এজন মাটিৰ মানুহৰ কথা আৰু এই ব্যক্তিসকল আমাৰ বাবে আদৰ্শ যদি হয় তেতিয়াহ'লে আমি আমাৰ জীৱন বাটত কিয় আগবাঢ়িব নোৱাৰিম এই ব্যক্তিসকলৰ দিহা পৰামৰ্শৰে যদি আমি নিজকে জীৱন বাটত আগুৱাবৰ কাৰণে চেষ্টা কৰোঁ তেতিয়াহ'লে কিয় নোৱাৰিম হয় ছাৰ মই বেলেগৰ কথা নকওঁ যিহেতু আপুনি সামূহিকভাৱে এটা কমেণ্ট নিদিয়ে কিন্তু মই মোৰ ববীয়াকৈ আজি মোৰ আপোনাৰ প্ৰতি যিটো আন্তৰিক শ্ৰদ্ধা আছে সেই শ্ৰদ্ধাইহে টানি আনিছে আপোনাৰ কাষলৈ মই কিবা TRP পঢ়াবৰ কাৰণে মই অহা নাই TRP বহাবৰ কাৰণে মই অহা নাই বা সেই তেনেকুৱা এটা মোৰ মানসিকতাও নাই মই আপোনাৰ জীৱনৰ অভিজ্ঞতাসমূহ সঞ্চয় কৰিম বুলি আহিছিলোঁ আৰু মই আপোনাৰ জীৱনৰ কিছু অভিজ্ঞতা পাইছোঁ মই নিজে তৃপ্ত অনুভৱ কৰিছোঁ আপুনি সমূহীয়াকৈ নহয় মোৰ জীৱন বাটত মই আগুৱাই যাব পৰাকৈ আপোনাৰ পুত্ৰ সদৃশভাৱে মই আপোনাক হাতযোৰ কৰি পেলাই এটা প্ৰাৰ্থনা কৰোঁ যে মোক আপুনি এনেকুৱা এটা কি পৰামৰ্শ দিব যিটো পৰামৰ্শই মোক জীৱন বাটত আগবঢ়াত মই আচলতে বাৰে বাৰে কৈ আছোঁ মই পৰামৰ্শ দিবলগীয়া ব্যক্তিয়ে নহয় আচলতে মই কি পৰামৰ্শ দিম আপোনাৰ লাইনটো আপুনি কৰিছে সেইটো লাইনত আপুনি আগবাঢ়ি যাওক ধুনীয়া কথা ছাৰ হয় ছাৰ খুব ভাল লাগিলে আৰু এইখিনিৰ পৰা অনুভৱ কৰা সকলে অনুভৱ কৰিব চেষ্টা কৰিব যে যিটো কৰ্মত অৱতীৰ্ণ আছে সততা আৰু সত্যতাৰে নহয় জানো ছাৰ সততা আৰু সত্যতাৰে সেই কৰ্মটোত যদি নিজকে আগবঢ়াই লৈ যায় ভাগৱত গীতাতো এষাৰ কথা আছে যে কৰ্মই ধৰ্ম আৰু কৰ্ম কৰা কিন্তু ফলৰ আশা নকৰিবা যদিহে ফলৰ আশা কৰি পেলাই কি কৰ্ম কৰা তেতিয়াহ'লে সেই কৰ্মত তুমি সদায় দুখেই সন্মুখীন হ'বা গতিকে কোনো ফলৰ আশা নকৰি পেলাই কৰ্মত অৱতীৰ্ণ হোৱা আৰু সেই অৱতীৰ্ণ হ'লে যিটো কামত আছা সেই কামটোক আগবঢ়াই লৈ গৈ থাকা আজি দীপেন বৰুৱা ছাৰৰ কাষৰ পৰা গৈছোঁ তেখেতেও কেৱল এজন বাথৰুম ছিংগাৰ হিচাপেহে নিজকে প্ৰতিষ্ঠা কৰিছিলে প্ৰথমতে নিজৰ ঘৰখনৰ ভিতৰত ৰেডিঅ' শুনি সেই তেনেকৈ ৰিয়াজ কৰোঁতে আমাৰ শ্ৰদ্ধাৰ শিল্পীজন কেনেকৈ অসমৰ প্ৰতিজন ব্যক্তিৰ সংগীতপ্ৰেমী প্ৰতিজন ব্যক্তিৰ অন্তৰলৈ সোমাই গ'ল অট'মেটিক সকলো গতিকে আমাৰ জীৱনত সকলো অট'মেটিক হৈ থাকিব গতিকে দৰ্শক ৰাইজ মই এইখিনিতে সকলোকে এটাই আহ্বান কৰোঁ আমাৰ ছাৰ যেনেকৈ আজিও এজন ডেকা মানুহ হৈ আছে মই ডেকা কাল বুলি কওঁতে ছাৰ ভৰকি গৈছে মোৰ আচৰিত লাগিছে মানে ছাৰ আজিও উজ্জীৱিত এজন নৱজৱান হৈ আছে আৰু এজ ইজ জাষ্ট এ নাম্বাৰ তেখেতৰ মুখতে গতিকে নিজৰ কৰ্মসমূহক নিপটাই যাওক নিজৰ কৰ্মসমূহক ধুনীয়াকৈ কৰি যাওক আৰু নিজৰ কৰ্মসমূহক যোনে প্ৰাণ ঢালি একদম 100% দি পেলাই কৰিছে তেওঁলোকে পৃথিৱীত উজ্জীৱিত হৈ আছে বয়সক মাত দি পেলাই ছাৰৰ দৰে আছে ছাৰ মই তথা অসমবাসী ৰাইজকো এটা আহ্বান জনাইছোঁ যে আমাৰ এই স্বনাম ধন্য এই ব্যক্তিসকলৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰক সকলোৱে গতিকে এই ব্যক্তিসকলৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্যৰ বাবে মোৰ লগতে সকলোৱে 1 মিনিটৰ কাৰণে এটা প্ৰাৰ্থনা কৰক ধন্যবাদ ছাৰ বহুতেই ভাল লাগিল আপোনাৰ লগত পতা সময়খিনি প্ৰচেছটো ভাল লাগিছে এটা আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ বহুত ধন্যবাদ ছাৰ বহুত ধন্যবাদ আৰু যেহেতু আমাৰ দৰ্শক ৰাইজ আপোনাৰ সবৰো সময় এটা সীমা থাকে মোৰো এনেকুৱা লাগিছে ছাৰৰ লগত মই কথা পাতিয়ে থাকিম গোটেই দিনটোৱে কথা পাতি থাকিম তেখেতৰ গোটেই প্ৰতিটো অনুভৱ মই যাতে ল'ব পাৰোঁ কিন্তু যেহেতু সময় এটা সীমা থাকে আৰু তেখেতৰো মানে ৰন্ধন বা তেনেকুৱা ক্ৰিয়াও আছে গতিকে আজিৰ বাবে আপোনাৰ খবৰ পৰা বিদায় লৈছোঁ ছাৰ আপোনাৰ পৰা বিদায় লৈছোঁ পুনৰ ছাৰৰ কাষলৈ আহি পুনৰ ছাৰৰ জীৱনৰ কিছু আনটোল্ড ষ্টৰী কিছুমান আকৌ ৰাইজৰ আগলৈ উজাগৰিত কৰিম বুলি প্ৰতিশ্ৰুতিৰে আজিৰ বাবে সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ ছাৰ নমস্কাৰ